10,000 পুণ্যাহুতি প্ৰদানেৰে উখল মাখল গন্ধিয়া নৱগ্ৰহ দেৱালয়। জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ ইতিহাস প্ৰসিদ্ধ গন্ধিয়া গাঁৱৰ শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয়ত যোৱা 19 ফেব্ৰুৱাৰীৰ পৰা আজি 22 ফেব্ৰুৱাৰীলৈ 4 দিনীয়া কাৰ্যসূচীৰে 32তম শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ আয়োজন কৰা হৈছে। নলবাৰী জিলা আয়ুক্ত প্ৰণালী ডেকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা গন্ধিয়াৰ 32তম শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞত আজি দিনৰ 12:56 আৰম্ভ হোৱা পুণ্যাহুতিত প্ৰতিকূল বতৰকো নেওচি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তই নিজৰ লগতে আপোনজনৰ কুশল কামনাৰে নৱগ্ৰহ দেৱতাৰ শ্ৰীচৰণত 10 সহস্ৰাধিক নাৰিকলৰ আহুতি প্ৰদান কৰে। মহাযজ্ঞৰ লগত সংগতি ৰাখি নাগাৰা নাম, মহিলাৰ থিয় নাম, ধৰ্মালোচনী সভা, ওজাপালি পুতলা নাচ, ঢুলীয়া প্ৰদৰ্শন যাত্ৰাভিনয়ৰ লগতে নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। আৰু আজিৰ সাংস্কৃতিক সন্ধিয়াত জিলিকাই তামিল আৰু মিছ ৰিকি দাসৰ সংগীতানুষ্ঠানেৰে মহাযজ্ঞৰ সামৰণি পৰিব। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট, ইছা 24x7। যজ্ঞস্থলীত থাকি আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? খুবেই ভাল আৰু মই বহুত আনন্দিত হৈছোঁ আৰু ভাল লাগিছে বহুত। ইয়াত নৱগ্ৰহ পূজা গম পাইছোঁ, আহিছোঁ, আগতেও বহুত আহিছিলোঁ আৰু এইবাৰো আহিছোঁ আৰু বহুতেই ভাল লাগিছে আৰু মনৰ পৰা কিবা এটা শান্তি, এটা সঁচাকৈ কিবা এটা শান্তি এটা ইয়াত পায় আৰু পাইছোঁ, সেইকাৰণে আকৌ আহিছোঁ আৰু ভৱিষ্যতো আহি থাকিম। ক'ৰ পৰা আহিছে আপুনি? মই কমলপুৰ খনেশৰৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে, ইয়াত আগতেও আহিছিলোঁ আৰু এইবাৰো আহিছোঁ আৰু ভৱিষ্যতো আহি যাব। নমস্কাৰ, বিৰাট ভাল লাগে ইয়াত আহি। ইয়াততো আজি বুলি নহয় আৰু যজ্ঞ বুলি নহয়, ইয়াতে প্ৰত্যেকটা সপ্তাহতে বিৰাট বহুত দূৰৰ দূৰৰ ভক্তগিলা আহি থাকে আৰু বহুত আমি দেখা পাওঁ আৰু আমি আমাৰ ওচৰতে ঘৰতে গন্ধিয়াতে আমি গন্ধিয়াৰে বোৱাৰী আমি বিৰাট ভাল লাগে আৰু আহি পেলাই। আৰু আজিওতো মানুহ হৈছে আৰু কিন্তু বৰষুণৰ কাৰণে, পৰীক্ষাৰ কাৰণে অলপ মানুহটো কমি গৈছে। এইখিনিয়ে কৈ নমস্কাৰ। নৱগ্ৰহ মহাযজ্ঞৰ আজি সামৰণি অনুষ্ঠান, পূৰ্ণাহুতি কাৰ্যসূচী সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰোঁ। নমস্কাৰ, মই শ্ৰী অশোক শৰ্মা, 32তম বাৰ্ষিক শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ পৰিচালনা সমিতিৰ প্ৰধান সম্পাদক। আমাৰ এই মহাযজ্ঞখন বাৰ্ষিক মহাযজ্ঞ, প্ৰতি বছৰৰ ফাগুনা শুক্লা দশমীৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ইয়াত বিভিন্ন গ্ৰহৰ প্ৰতিটো গ্ৰহত 10,000কৈ, 9টা গ্ৰহত 9,000 আৰু দ্ৰব্য আহুতি 1,000, মুঠ 1 অযুত আহুতি হয়। আমাৰ যোৱা 6 ফাগুন সন্ধিয়া 7 বজাত নলবাৰী জিলা আয়ুক্ত মাননীয় প্ৰণালী ডেকা
বাইদেৱে শুভাৰম্ভ কৰিছে বন্তি প্ৰজ্বলনেৰে। আৰু মাজতে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ঢুলীয়া, যাত্ৰাভিনয়, থিয় নাম, নাগাৰা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমাৰ চলি আছে। আজি সামৰণি পৰিল 12:56 পূৰ্ণ আহুতি হৈছিলে আজি আমাৰ আহুতি। আৰু যিসকল ভক্তই মনতে মানস কৰি থৈ দিছিলে বিভিন্ন গ্ৰহ দোষৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে মনতে ভাবি থোৱা কৃপাপৃষ্ঠ বা অন্যান্য গ্ৰহৰ পৰা মুক্তি পোৱাৰ কাৰণে নিজ হাতে আমাৰ কুণ্ডত আজি আহুতি দিছে। আজি প্ৰায় 10,000 মান মানুহে আহুতি দিছে। বতৰে অলপ অসুবিধা দিছে আমাক, তথাপিতো মানুহ ভবাতকৈ অলপ কম হ'ল যদিও আহুতি আমাৰ কমা নাই। গতিকে এতিয়া তাৰপিছত আমাৰ শান্তি হ'ল শান্তি প্ৰসাদ বিতৰণ, পুষ্পাঞ্জলি, ভোগ পৰমান্ন ভোগ বিতৰণ। বিভিন্নজনে আমাক ইয়াত দান কৰিছে, বিভিন্নজনে মাংগলিক হেৰিৰ কাৰণে। আৰু ব্ৰহ্মভোজন হৈ আছে, চলি আছে। এতিয়া আমাৰ কাৰ্যসূচী নিশা 8:30 বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানেৰে আজি আমি 4 দিনীয়া যজ্ঞৰ সামৰণি মাৰিম। নিশা 8:30 বজাত আমাৰ ইণ্ডিয়ান আইডল খ্যাত জেলিকাই টেমিং নামৰ একজন গায়কে গান পৰিৱেশন কৰিব। তেখেতে খুব ভাল বম্বেৰ পৰা আহিব। গতিকে যোৱা কেইদিনৰ যি ৰাইজৰ পৰা আমি সহায় সহযোগিতা পালোঁ, অকুণ্ঠ সহায় সহযোগিতা পাইছোঁ। এই চেগতে মই যজ্ঞ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে সকলোকে ধন্যবাদ জনাইছোঁ। আগন্তুক দিনতো যাতে আমাক সকলোৱে সহায় সহযোগ এনেকৈ আগবঢ়ায় মই কামনা কৰিছোঁ। সকলোৰে ৰাইজৰে মংগল কামনা কৰিছোঁ। আৰু শেষৰ অনুষ্ঠানটো যাতে সুকলমে যায় তাৰ পৰা সকলোৰে সহায় সহযোগিতা বিচাৰি মই আন্তৰিক অভিনন্দন জনাইছোঁ। এইখিনিয়ে।